মন্দিৰৰ দুৱাৰ খোলাৰ পাছতেই অলৌকিক ঘটনা মন্দিৰৰ মজিয়াত সৰু সৰু পদচিহ্ন সদৃশ দীঘলীয়া শাৰী খোজবোৰৰ ৰং ৰঙা মন্দিৰৰ প্ৰৱেশ পথৰ পৰা বিগ্ৰহলৈকে কাৰ এই পদচিহ্ন জাগ্ৰত মন্দিৰত দেৱীৰে পদচিহ্ন বুলি ৰাইজৰ বিশ্বাস অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰ পৰিষ্কাৰ কৰিবলৈ গৈ এগৰাকী মহিলাই প্ৰত্যক্ষ কৰিলে এই ঘটনা তথা দৃশ্য কৌতুহলী জনতাৰ ভিৰ হ'ল মন্দিৰত অম্বুবাচীৰ বাবে বন্ধ হৈ আছিল মন্দিৰ ভাগ আজি অম্বুবাচীৰ নিবৃত্তিৰ পাছত পুৱা মন্দিৰ পৰিষ্কাৰ কৰিবলৈ গৈছিল এগৰাকী মহিলা মন্দিৰৰ দুৱাৰ খুলি মহিলাগৰাকীয়ে প্ৰত্যক্ষ কৰে এক অলৌকিক ঘটনা লিডু বজাৰ বস্তি কালী মন্দিৰত সংঘটিত হৈছে এই ঘটনা মন্দিৰৰ প্ৰৱেশ পথৰ পৰা বিগ্ৰহলৈকে সৰু সৰু পদচিহ্ন সদৃশ এক দীঘলীয়া চিহ্ন মাইকী মানুহ ইয়াত আহিলে আহি চালে যে মাৰ ভৰিৰ চাপে একেমতে চিধাকে আহিলে তেতিয়া চবৰ মন হেৰি হৈ গ'ল যে ক'ৰ পৰা আহিলে ইমান দিনতো মন্দিৰ বন্ধ আছিলে আজি পটককৈ এইটো ক'ৰ পৰা আহিলে এইটো কাৰণে চবে ছেক্ৰেটাৰী প্ৰেছিডেণ্ট চবক মাতামাতি হৈ গ'ল আৰু মানুহ গোট খাই আছে যে ক'ৰ পৰা হ'ল ঘটনাটো মহিলাগৰাকীয়ে দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতে খবৰ দিয়ে মন্দিৰ কমিটি আৰু পূজাৰীক ঘটনাক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ স্থানীয় ৰাইজৰ বিশ্বাস যে এয়া দেৱীৰে পদচিহ্ন তাৰ পাছতে পুৱাৰে পৰা কৌতুহলী জনতাই ভিৰ কৰে মন্দিৰ ভাগত স্থানীয় ৰাইজৰ মাজত জাগ্ৰত মন্দিৰ বুলি চৰ্চিত মন্দিৰটোত সংঘটিত এই ঘটনাৰ পাছতে স্থানীয় ভক্তপ্ৰাণ ৰাইজে চাকি বন্তি জ্বলাই পূজা অৰ্চনাত ব্যস্ত হৈ পৰে নিউজ 6 ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল